তো হেল্ল' দোস্ত, আজি আমি দশম শ্ৰেণীৰ পুনৰালোচনাৰ অনুশীলনী R1ৰ বিষয়ে অধ্যয়ন কৰিম। সো প্ৰথম কুৱেশ্যনটো দিয়া আছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব? সো ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ দিয়া আছে 272। সো 272ক আমি এতিয়া বৰ্গ কৰিলে কি হ'ব? 272 যদি আমি বৰ্গ কৰোঁ 272ক, তেনেহ'লে হ'ব আমাৰ একক স্থানটোত কি হ'ব? 2 2 গুণ 4। তেনেহ'লে আমাৰ একক স্থানত কি হ'ব? 4 হ'ব। একক স্থানত 4 হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে আমাৰ 79। ইয়াৰ যদি আমি বৰ্গ কৰোঁ 79 × 79, গতিকে একক স্থানত কি হ'ব? 9 9 গুণ 81। 81 কি বাছিল? 1 বাছিল। চ' ইয়াৰ বৰ্গৰ একক স্থানটো কি হ'ব? একক স্থান সংখ্যাটো হ'ব 1। তাৰপিছত নেক্সট সংখ্যাটো চাওঁ। নেক্সট সংখ্যাটো দিয়া আছে আমাৰ 400। 400ক বৰ্গ কৰোঁ, অৰ্থাৎ 400ৰ লগত আমি 400 আৰু এটা মাল্টিপ্লাই কৰিম। চ' আমাৰ একক স্থানটোত কি হ'ব? 0 পূৰণ 0 মানে 0 হ'ব। একক স্থানটো আমাৰ কি হ'ব তেনেহ'লে? 0 হ'ব। তাৰপিছত নেক্সট আমাৰ দিয়া আছে 2637। 2637ক আমি যদি বৰ্গ কৰোঁ, সেই সংখ্যাটোক দুবাৰ পূৰণ কৰিব লাগিব। 2637। এতিয়া 7ক যদি আমি দুবাৰ পূৰণ কৰোঁ, 7 7 গুণ 49, 49ৰ 9, গতিকে ইয়াৰ একক স্থানটোত কি হ'ব? 9 হ'ব। তাৰপিছত আমাৰ নেক্সট 2 নম্বৰটো কি দিয়া আছে, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? দিয়া আছে 1057। 1057ক আমি যদি লিখিব যাওঁ, ইয়াত চাওক একক স্থানত কি আছে? একক স্থানত 7 আছে। এককৰ স্থানত 7 আছে। গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। একক স্থানত যিহেতু 7 আছে, গতিকে ই কি নহয়? পূৰ্ণবৰ্গ সংখ্যা নহয়। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো আমি যদি ছল্ভ কৰিব যাওঁ, নেক্সট কুৱেশ্যনটো চাওক 7928 দিয়া আছে। যিহেতু এককৰ স্থানত 8 আছে, গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। তাৰপিছত নেক্সট যদি আমি চাব যাওঁ, একক স্থানত কি আছে? একক স্থান ইকুৱেল কি হ'ব? 2 হ'ব। গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। তাৰপিছত নেক্সট কুৱেশ্যনটো চাওক, আপোনাৰ একক স্থানত কি আছে? 0 আছে। যিহেতু সোঁফালে দুটা 0 একেলগে নাই, গতিকে ই পূৰ্ণবৰ্গ সংখ্যা নহয়। তাৰপিছত নেক্সটটো চাওক, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব? বৰ্গ মানে সেই সংখ্যাটোক আমি দুবাৰ পূৰণ কৰা বুজায়। 19ৰ যদি আমি বৰ্গ কৰোঁ, 19 পূৰণ আমি কি কৰিব লাগিব? 19 পূৰণ কৰিব লাগিব মানে 361। তাৰপিছত চাওক আমাৰ কি দিয়া আছে? 37 × 37। ইয়াক যদি আমি পূৰণ কৰোঁ, 7 7 গুণ 49, 4 3 7 গুণ 21, 21 4 যদি আমি কৰোঁ কি হ'ব? 25 হ'ব। তাৰপিছত 3 7 গুণ 21, 21ৰ আমাৰ কি বাছিল? 2, 3 3 গুণ 9, 9 2 11। গতিকে এই সকলোখিনিক যোগ কৰিম, 9 6 3 1 মানে 1369 আমাৰ কি হ'ব? এনচাৰ হ'ব। তাৰপিছত নেক্সট চাওঁ। নেক্সটটো আমাৰ কি দিয়া আছে? 53। 53ক যদি আমি দুবাৰ পূৰণ কৰোঁ, 53 × 53 মানে বৰ্গ কৰোঁ, 3 3 গুণ 9, 5 3 গুণ 15, 5 3 গুণ 15 1, 5 5 গুণ 25, 25 1 26, 9 0 8 2 মানে 2809 ইয়াৰ এনচাৰ হ'ব। তাৰপিছত নেক্সট যদি আমি চাব যাওঁ,
নেক্সট কি দিয়া আছে আমাৰ 78 সো 78ক আমি যদি দুবাৰ পূৰণ কৰোঁ 78 ইনটু 78 সো আমাৰ কি হ'ব 8 8 জাৰ 64 ৰ 6 7 8 জাৰ 56 56 আৰু 6 কৰিলে আমি কি পাম 62 পাম 7 8 জাৰ 56 ৰ 5 আৰু 7 7 জাৰ 49 49 আৰু 5 যদি আমি কৰোঁ কি পাম 54 পাম তাৰপিছত এতিয়া আমি সকলোকে যদি যোগ কৰি দিওঁ 4806 মানে 6084 ইয়াৰ এনসাৰ হ'ব এতিয়া চাওক 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা প্ৰথমটো দিয়া আছে 1764 সো ইয়াক আমি যদি মৌলিক উৎপাদকত লৈ যাওঁ 1764ক আমি সবতকৈ সৰু মৌলিক সংখ্যা 2 গতিকে আমি 2 ৰে হৰণ কৰিব লাগিব 2 ৰে যদি হৰণ কৰোঁ ইয়াক কেইবাৰ যাব চাওক 8 8 2 আকৌ ইয়াক যদি আমি 2 ৰে হৰণ কৰোঁ 4 4 1 আকৌ ইয়াক যদি আমি 3 ৰে কৰোঁ 1 4 7 তাৰপিছত 3 ৰে কৰোঁ যদি আমাৰ কেইবাৰ যাব 49 বাৰ যাব আকৌ 7 ৰে কেইবাৰ যাব ইয়াক 7 বাৰ গতিকে আমি 1764ক আমি কি লিখিব পাৰোঁ মৌলিক উৎপাদকত 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 7 পূৰণ 7 ইয়াৰ পৰা আমি যদি জোৰা দুটা দুটাকৈ বনাই লওঁ জোৰা বনাই লওঁ তো ইয়াৰ পৰা এটা 2 আহিল ইয়াৰ পৰা এটা 3 আহিল আৰু ইয়াৰ পৰা এটা 7 আহিল সো 3 6 গুণ 2 3 গুণ 6 6 7 গুণ কি হ'ব নেক্সট আমাৰ কি দিয়া আছে 9216 9216ক আমি যদি কৰিব যাওঁ 9216 2 ৰে কেইবাৰ যাব ইয়াক 4 6 0 8 2 ৰে যাব 2 3 0 4 2 ৰে যাব 1 1 5 2 2 ৰে যাব 5 7 6 2 ৰে যাব 288 বাৰ আৰু 2 ৰে যাব 144 বাৰ 2 ৰে যাব 72 বাৰ 2 ৰে যাব 36 বাৰ 2 ৰে যাব 18 2 ৰে 9 3 ৰে 3 বাৰ যাব এটাকে আমি কি লিখিব পাৰিম 9216 ইকুৱেল কি লিখিব পাৰিম 2 কিমান টাইমছ আছে 1 2 3 4 5 6 7 8 9 10 2 পাৱাৰ 10 আছে আৰু 3 পাৱাৰ 2 আছে গতিকে ইয়াৰ যদি আমি বৰ্গমূল ওলাব যাওঁ ইয়াৰ আধা হৈ যাব 2 পাৱাৰ 5 ইনটু 3 হৈ যাব মানে 32 পূৰণ 3 হৈ যাব গতিকে 96 হ'ব ইয়াৰ এনসাৰ কিমান হ'ব 96 হ'ব তাৰপিছত যদি আমি নেক্সটটো চাব যাওঁ 7744 ইয়াক আমি যদি মৌলিক উৎপাদকত বৰ্গমূল ওলাব যাওঁ যেহেতু একক স্থানত কি আছে 4 আছে গতিকে এইটো 2 ৰে হৰণ যাব গতিকে কি হ'ব কিমান ইয়াক যদি আমি 2 ৰে হৰণ কৰোঁ 3872 ওলাব তাৰপিছত আকৌ যদি 2 ৰে হৰণ কৰোঁ 1936 ওলাব 2 ৰে যদি হৰণ কৰোঁ 968 ওলাব আকৌ 2 ৰে যদি হৰণ কৰোঁ 484 ওলাব 2 ৰে 242 2 ৰে 121 আৰু 11 ৰে 11 বাৰ যাব অৰ্থাৎ এতিয়া আমি ইয়াক কি কৰিব পাৰোঁ চাওক এটাকে আমি কি লিখিব পাৰোঁ 7744 ইকুৱেল আমি কি লিখিব পাৰোঁ 2 কিমান টাইমছ আছে 1 2 3 4 5 6 মানে 2 পাৱাৰ 6 ইনটু 11 স্কোৱাৰ ইয়াৰ পৰা আমি কি যদি বৰ্গমূল ওলাব যাওঁ 2 পাৱাৰ আধা হৈ যাব আৰু 11 পাৱাৰ আধা হৈ যাব সো এইটো 2 পাৱাৰ 3 মানে কি হ'ব 8 ইনটু 11 ইকুৱেল কিমান হ'ব 88 তাৰপিছত নেক্সট কুৱেশ্যনটো আমাৰ কি দিয়া আছে নেক্সট কুৱেশ্যনটো আমাৰ দিয়া আছে 9801 ইয়াক যদি আমি মৌলিক উৎপাদকত ভাঙো 9801 3 ৰে কিমান বাৰ যাব ফাৰ্স্ট অফ অল 3 ৰে ইয়াক 32 বাৰ যাব 98ক তাৰপিছত উকলিল 2 20ক 6 বাৰ যাব উকলিল 2 তাৰপিছত 7 বাৰ যাব ঠিক তেনেকৈ 3 ৰে ইয়াক 32ক 10 বাৰ গ'ল উকলিল 2 26 হ'ল 26ক 2 ৰে 8 বাৰ যাব আকৌ উকলিল 2 27ক 9 বাৰ যাব আকৌ 3 ৰে যদি ইয়াক চাব যাওঁ 10ক 3 বাৰ যাব উকলিল 1 18 হ'ল এই 18ক 3 ৰে 6 বাৰ যাব আৰু এই 9ক 3 বাৰ যাব আকৌ 3 ৰে যদি কৰোঁ ইয়াক 121 বাৰ যাব 11 ৰে যদি কৰিব যাওঁ 11 বাৰ যাব তাৰপিছত আমি এতিয়া যদি চাব যাওঁ কি হ'ব এতিয়া
9801 ইয়াক আমি 3 পাৱাৰ 4 লিখিব পাৰোঁ আৰু 11 স্কুৱেৰ লিখিব পাৰোঁ যেহেতু ইয়াৰ আমি বৰ্গমূল ওলাব যাম গতিকে 3 পাৱাৰটো আধা হৈ যাব আৰু 11 পাৱাৰটো আধা হৈ যাব গতিকে 3 স্কুৱেৰ মানে 9 × 11 ডেট মিন্স আমাৰ ইয়াৰ বৰ্গমূল কিমান হ'ব 99 হ'ব তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো কি দি আছে চাওক তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব সো ফাৰ্ষ্ট অফ অল আমাৰ কি দিয়া আছে 1525 দিয়া আছে গতিকে 1525ক আমি মৌলিক সংখ্যাৰে হৰণ কৰিম পাঁচেৰে কেইবা যাব ইয়াক প্ৰথমে আমি পাঁচেৰে কৰি চাওঁ পাঁচে দুইৰেটো নাযায় তিনিয়ে নাযায় গতিকে 5 ল'ম গতিকে পাঁচেৰে কেইবা যাব 305 বাৰ যাব আকৌ পাঁচেৰে কেইবা যাব 61 বাৰ যাব মানে 61 বাৰ যাব এতিয়া আমি ইয়াক আৰু কৰিব নোৱাৰোঁ যেহেতু 61 এটা মৌলিক সংখ্যা তাতকৈ আৰু আমি ভাঙিব নোৱাৰোঁ গতিকে 1525ক আমি কি লিখিব পাৰিম 5 × 5 × 61 গতিকে এই দুটা পেয়াৰ আছে পেয়াৰটো কাৰ নাই 61 গতিকে পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা ইকুৱেল কি হ'ব আমাৰ 61 হ'ব যদি আমি এই 61টো আৰু এটা 61 পূৰণ কৰি দিওঁ তেনেহ'লে আমাৰ এটা পূৰ্ণবৰ্গ আমি পাই যাম যোনটো আমাৰ পূৰ্ণবৰ্গ ওলাব দিছে তাৰপিছত 1008 ইয়াক আমি দুইৰে কৰিলে 504 বাৰ গ'ল দুইৰে কৰিলে 252 বাৰ গ'ল দুইৰে কৰিলে 121 বাৰ হ'ব 126 বাৰ যাব দুইৰে কৰিলে 63 বাৰ যাব আৰু তিনিয়ে কৰিলে 21 বাৰ যাব তিনিয়ে কৰিলে কেইবাৰ যাব 7 বাৰ যাব গতিকে আমি কি লিখিব পাৰিম চাওক 1008 মানে 2 4 টাইমছ লিখিলোঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 আৰু 3 পূৰণ 3 পূৰণ 7 গতিকে চবৰে পেয়াৰ আছে খালি 7ৰ নাই গতিকে পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা ইকুৱেল কি হ'ব আমাৰ 7 হ'ব আমাৰ কি হ'ব 7 হ'ব তাৰপিছত আমি যদি চাওঁ 2028ক যদি আমি কৰিব যাওঁ 2028 দুইৰে 1014 বাৰ যাব দুইৰে 507 বাৰ যাব তাৰপিছত আমি যদি ইয়াক আৰু কৰিব যাওঁ 507ক যদি আমি কৰিব যাওঁ কি হ'ব চাওক 507ক আমি যদি মৌলিক উৎপাদকত ভাঙিব যাওঁ 3ৰে ইয়াক 16 উকলিল 2 169 বাৰ যাব তাৰপিছত 13ৰে ইয়াক কেইবাৰ যাব 13 বাৰ যাব গতিকে আমি 2028ক আমি কি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 13 পূৰণ 13 গতিকে 2 পেয়াৰ আছে 13ৰ পেয়াৰ আছে বাছিল কি 3 গতিকে পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো আমাৰ কাৰণে এবাৰ কি হ'ব 3 হ'ব আৰু এটা যদি আমি 3 লগাই দিওঁ গতিকে আমি এটা কি সংখ্যা পাম পূৰ্ণবৰ্গ সংখ্যা পাম এইটো ধৰিব পাৰিছে সকলোৱে তাৰপিছত নেক্সট আমাৰ চাওক নেক্সট আমাৰ কি দিয়া আছে 768 ইয়াক আমি 2ৰে কৰিলে 3 উকলিল 1 16 হ'ল 16 8 বাৰ যাব 4 তাৰপিছত ইয়াক যদি আমি 2ৰে কৰোঁ 192 বাৰ যাব 2ৰে কৰিলে 96 বাৰ যাব 2ৰে কৰিলে 48 2ৰে কৰিলে 24 2ৰে কৰিলে 12 আকৌ 12ক আমি যদি 2ৰে কৰোঁ 6 বাৰ যাব 6ক 2ৰে কৰিলে কেইবাৰ যাব 3 বাৰ যাব তাৰপিছত আমি কি লিখিব পাৰিম 768ত আমি চাওঁ 2 কেইটা আছে 1 2 3 4 5 6 7 8টা আছে গতিকে 2 পাৱাৰ 8 আৰু 3 পাৱাৰ 1 আছে গতিকে 3 যোৰা এটা নাই যোৰা বনাবলৈ এটা 3 কমি আছে মানে গতিকে আমি পূৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 3 হ'ব গতিকে 3 ইয়াতো কি হ'ব আমাৰ প্ৰয়োজনীয় হ'ব পূৰ্ণবৰ্গ পাবলৈ তাৰপিছত নেক্সট আমাৰ দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব সো ফাৰ্ষ্ট আমাৰ দিয়া আছে 468 সো 468ক আমি কি কৰিম 2ৰে হৰণ কৰিম 2ৰে হৰণ কৰিলে 234 বাৰ যাব 2ৰে হৰণ কৰিলে 117 বাৰ যাব আৰু 3য়ে যদি আমি হৰণ কৰোঁ কেইবাৰ যাব 39 আৰু 3য়ে হৰণ কৰিলে 13 বাৰ যাব গতিকে 468 আমি কি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ কি লিখিব পাৰিম
13 গতিকে 13 এটা এক্স 2 জোড়া আছে 3 জোড়া আছে 13 জোড়া নাই গতিকে এবাৰ হৰণ মানে নাইকিয়া কৰি দিব লাগিব হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যা ইকুৱেল কি হ'ব এবাৰ 13 হ'ব তাৰপিছত নেক্সট দিয়া আছে 1584 1584ক আমি কি কৰিম 2ৰে হৰণ কৰিম কাৰণ একক স্থানত যুগ্ম সংখ্যা আছে 2ৰে যদি কৰোঁ 15 7 বাৰ গ'ল উকলিল 1 18 হ'ল 18ক 2ৰে 9 বাৰ যাব আকৌ 2ক দুবাৰ যাব 4ক দুবাৰ যাব সৰি তাৰপিছত 2ৰে যদি আমি 79ক কৰোঁ আমাৰ 39 বাৰ যাব উকলিল 1 12ক 6 বাৰ যাব 2ৰে যদি আমি 39ক হৰণ কৰোঁ 19 বাৰ যাব উকলিল 1 ইয়াক 8 বাৰ যাব 2ৰে ইয়াক 99 বাৰ যাব আৰু এতিয়াতো 99 হ'ল 3ৰে হে যাব 3ৰে 33 বাৰ যাব আৰু 3য়ে কেইবাৰ যাব ইয়াক 11 বাৰ গতিকে আমি 1584ক আমি কি লিখিব পাৰোঁ 2 * 2 * 2 * 2 * 3 * 3 * 11 মানে 2 পাৱাৰ আমি কি লিখিব পাৰোঁ 4 3 পাৱাৰ 2 * 11 পাৱাৰ 1 গতিকে 11 এটা জোড়া কমি আছে নোহোৱা নাই গতিকে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 11 হ'ব তাৰপিছত নেক্সট যদি আমি চাওঁ কি দিয়া আছে আমাৰ 2645 2645ক যদি আমি 2ৰে হৰণ কৰোঁ 2ৰেতো আমাৰ হৰণ নাযাব গতিকে আমি কিহেৰে কৰিব লাগিব 5ৰে কৰি চাওঁ প্ৰথমে আমি 3ৰেও আমি যদি চাব যাওঁ 3ৰেও নাযায় গতিকে আমি কিহেৰে কৰিম 5ৰে কৰিম 5ৰে কেইবাৰ গ'ল ইয়াক 5 বাৰ গ'ল উকলিল 1 দুবাৰ গ'ল উকলিল 4 9 45 গতিকে 9 বাৰ গ'ল এতিয়া ইয়াক যদি আমি 23ৰেহে কৰিব পাৰিম বেলেগ আৰু মৌলিক সংখ্যা নাই 23ৰে 23 বাৰ যাব গতিকে 2645 ইয়াক আমি যদি লিখিব যাওঁ আমি কি লিখিব পাৰিম 5 পূৰণ 23 পূৰণ 23 গতিকে এটা এক্সট্ৰা 5 এটা আছে গতিকে হৰণ কৰিব পৰা এক্সট্ৰা সংখ্যাটো কি হ'ব আমাৰ 5 হ'ব হয় না নহয় তাৰপিছত নেক্সট যদি আমি চাব যাওঁ 1620ক আমি 2ৰে কেইবাৰ যাব 810 বাৰ যাব 2ৰে 405 তাৰপিছত 3ৰে 135 তাৰপিছত 3ৰে 45 বাৰ যাব আৰু 3ৰে 15 বাৰ যাব 3ৰে কেইবাৰ যাব 5 বাৰ যাব তাৰপিছত আমি কি লিখিব পাৰিম 1620ত মানে আমি 2 স্কুৱেৰ 3 পাৱাৰ 4 * 5 পাৱাৰ 1 গতিকে 5ৰ দেখিব পাৰে আপোনাৰ জোড়া এটা কমি আছে হ'বলৈ গতিকে হৰণ কৰিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এবাৰ 5 হ'ব তাৰপিছত নেক্সট আমি এতিয়া কি কৰিম নেক্সট আমি কৰিব যাম 7 নম্বৰ তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা গতিকে 12.25 গতিকে আমি ইয়াক কেনেকৈ কৰিম 3ৰ যদি বৰ্গ লওঁ 9 হ'ব 4ৰ যদি বৰ্গ লওঁ 16 হ'ব গতিকে 4 বৰ্গ ল'লে 16 হ'লে 12তকৈ ডাঙৰ হৈ যাব গতিকে আমি কি ল'ম 3 ল'ম 3 3 গুণ আমাৰ কি হ'ল 9 হ'ল এতিয়া 12ৰ পৰা 9 গ'লে 3 হ'ব আৰু এই দশমিকটোৰ পাছত যি আছে তাক আমি নমাই আনিলোঁ এতিয়া আমি কি কৰিম এই 3 দুগুণ কৰিম 3 দুগুণ কি হ'ব 6 হ'ব এতিয়া যেহেতু একক স্থানত কি আছে 5 আছে গতিকে আমি বৰ্গ সংখ্যাত 5 কিহত পাওঁ 5ৰ বৰ্গ কৰিলে পাওঁ গতিকে আমি ইয়াত কি ল'ব লাগিব 5 ল'ব লাগিব 65 পূৰণ 5 যদি কৰোঁ আমি কিমান পাম 325 পাম গতিকে আমাৰ এনসাৰটো কি হ'ব 3.5 হ'ব গতিকে আমি লিখিব পাৰোঁ 12.25ৰ বৰ্গমূল ইকুৱেল কি হ'ব 3.5 তাৰপিছত 24ও ঠিক তেনেকৈ আমি 4 স্কুৱেৰ কৰিলে কি পাম 4 স্কুৱেৰ যদি কৰোঁ আমি কি পাম 16 পাম 5 যদি আমি লওঁ আমি কি পাম 25 পাম গতিকে আমি 4 ল'ব লাগিব তাৰপিছত 16 হ'ল উকলিল কিমান 8 তাৰপিছত এই 0 নমাই আনিলোঁ আমি যেতিয়া বৰ্গ কৰোঁ 1ৰ স্কুৱেৰ কৰিলে আমি 1 পাওঁ আৰু 9 স্কুৱেৰ কৰিলে আমি কি পাওঁ 81 পাওঁ গতিকে এককৰ স্থানত আমি প্ৰত্যেকবাৰে 1 কিহত পাওঁ 1ৰ বৰ্গ কৰিলে আৰু 9ৰ বৰ্গ কৰিলে গতিকে ইয়াত যদি এতিয়া আমি চাব যাওঁ 8ক আমি দুগুণ কৰিলোঁ 4ক চৰি আমি দুগুণ কৰিলোঁ কি হ'ল 8 হ'ল এতিয়া 8ৰ লগত যদি আমি 1 বহাওঁ ইয়াতো 1 দিব লাগিব গতিকে 81 * 1 মানে 81 হ'ব ইয়াত যদি আমি 9 লওঁ ইয়াতো আমি যদি 9 দিওঁ গতিকে আমাৰ কি হ'ব 89 * 89 গতিকে আমাৰ কি হ'ব 89 * 9 সৰি আমাৰ কি ওলাব 801 ওলাব কি ওলাব 801 গতিকে আমি 9 ল'ব লাগিব
তাৰপিছত ইয়াৰ বৰ্গমূল কিমান হ'ব বৰ্গমূল গতিকে 4 কি হ'ব 9 যিহেতু দশমিকত আছে তাৰপিছত 146ক আমি কি লিখিব পাৰোঁ 12 স্কুৱেৰ 12 পূৰণ 12 144 13 ল'লেতো 169 হৈ যাব ইয়াৰ পৰা 2 নামিল এইটো 41টো ল'লোঁ এতিয়া আমি যদি 12 দুগুণ কৰোঁ 24 হ'ব 24 তাৰপিছত একক স্থানত আমি এবাৰ 1 ল'ব লাগিব কি ল'ম 1 ল'ম তাৰপিছত আমাৰ কি হ'ল তাৰপিছত আমাৰ কি হ'ব ইয়াত দশমিক যদি দিলোঁ এই 1ৰ লগত 241 পূৰণ কৰিলে আমি কি পাম 241 পাম গতিকে আমাৰ এনসাৰ কি হ'ব বৰ্গমূলত কি হ'ব আমাৰ 12 কি হ'ব 1 হ'ব তাৰপিছত নেক্সট চাওঁ নেক্সট আমাৰ দিয়া আছে 102.01 আমি 10 ল'ম গতিকে 10 পূৰণ 10 মানে কি হ'ব 100 হ'ব 201 উকলিল 10ৰ দুগুণ কৰিলে 20 হ'ব গতিকে আমি ইয়াত 1 ল'ব লাগিব ইয়াতো 1 ল'লোঁ 201 পূৰণ 1 মানে 201 হ'ব গতিকে ইয়াত এটা দশমিক দি দিম গতিকে আমাৰ এনসাৰ কি হ'ব বৰ্গমূল হ'ব আমাৰ 10.1 তাৰপিছত আমি এতিয়া এইখিনি কৰাৰ পাছত আমি নেক্সট কৰিম নেক্সট আমাৰ কি দিয়া আছে নেক্সট আমাৰ দিয়া আছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ ইয়াক যদি আমি সলভ কৰিব যাওঁ ফাৰ্স্ট অফ অল আমাৰ ইয়াৰ এনসাৰটো হ'ব 169 কাৰণ 169 আমি কিহৰ বৰ্গ কওঁ 13 স্কুৱেৰ মানে 169 যেটো 13টো এটা কি সংখ্যা অযুগ্ম সংখ্যা কি সংখ্যা অযুগ্ম ঠিক তেনেকৈ একক স্থানত যদি আমি 19 পূৰণ 19 কৰোঁ 9 9 গুণ 81 1 পাম গতিকে ৰোমান সংখ্যা 1টো আমাৰ কি হ'ব কাৰেক্ট এনসাৰ হ'ব তাৰপিছত আমাৰ 18 স্কুৱেৰ আৰু 19 স্কুৱেৰ সদায় মনত ৰাখিব এই প্ৰথম যোনটো থাকে না তাৰ আমাৰ কি গুণ হৈ যায় দুগুণ হৈ যায় তো 18 আমাৰ দুগুণ হৈ গ'লে আমাৰ এনসাৰ কি হ'ব 36 মানে ৰোমান সংখ্যা কি হ'ব 2টো আমাৰ কাৰেক্ট হ'ব তাৰপিছত তলৰ কোনটো বৰ্গ সংখ্যা নহয় সদায় মনত ৰাখিব এককৰ ঘৰত কেতিয়াও 2 হ'ব নোৱাৰে গতিকে আমাৰ ৰোমান সংখ্যা 2টো কি হ'ব আমাৰ বৰ্গ সংখ্যা নহ'ব তাৰপিছত আমি এতিয়া লাষ্টৰটো যদি চাব যাওঁ আমাৰ লাষ্টৰটো কি হ'ব যদি √25 মানে 2025ৰ আমাৰ বৰ্গমূল কি হ'ব 45 হ'ব ঠিক তেনেকৈ 20.25ৰ আমি যদি বৰ্গমূল ওলাব যাওঁ কি হ'ব আমাৰ 4.5 হ'ব গতিকে অপচন 2 আমাৰ কি হ'ব কাৰেক্ট হ'ব গতিকে আজিলৈ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছোঁ গতিকে আমি নেক্সট পাৰ্টটো অতি সোনকালে দিম গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব